নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া বহুতৰে মনত এটা প্ৰশ্ন যে 2023 চনত অসম বন বিভাগৰ যি ফৰেষ্ট গাৰ্ডত নতুনকৈ 1200ৰো অধিক পদ নিযুক্তি দিছিল, তাত ফিজিকেল কাট অফ, ৰিটেন কাট অফ, ভাইভাৰ কাট অফ আৰু ফাইনেল কাট অফ কিমান গৈছিল? বহুতে মোক পাৰ্চনেলি মেছেজ কৰি আৰু ভিডিঅ'সমূহত কমেণ্ট কৰি সুধি থাকে যে 2023 চনত ফৰেষ্ট গাৰ্ডৰ কাট অফ কিমান গৈছিল। আজি এই ভিডিঅ'টোত মই 2023 চনত ফৰেষ্ট গাৰ্ডৰ কাট অফ কিমান গৈছিল আৰু আপোনালোকৰ এইবাৰ নতুনকৈ যি 504টা পদ ফৰেষ্ট গাৰ্ডৰ মুকলি হৈছে, তাত ফিজিকেল কাট অফ নাইবা ৰিটেনৰ কাট অফ কিমান যাব, আপোনালোকৰ সকলোখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ যিটো ফৰেষ্ট গাৰ্ড বনৰক্ষী পদ আছে, তাত 2023 বৰ্ষত নতুনকৈ যি 1200ৰো অধিক পদ নিযুক্তি দিছিল, তাত আপোনালোকৰ যিটো ফিজিকেল কাট অফ, সেই ফিজিকেল কাট অফ কোনো ধৰণৰ মৰা নাছিল। আপোনাৰ যিসকলে ফিজিকেল এটা ভাল মাৰ্ক পাইছিল তেওঁলোকক ডাইৰেক্ট যিটো নেক্সট ডে ৰিটেন টেষ্টৰ বাবে এডমিট কৰাইছিল। গতিকে আপোনালোকৰ আজিৰ ডেটত ফৰেষ্ট গাৰ্ডত ফিজিকেলৰ কাট অফ কিমান গৈছিল সেইটো কোনো ক'ব নোৱাৰে। কিন্তু আপোনালোকক মই এটা কথা কওঁ যে ফৰেষ্ট গাৰ্ডত 2023 চনত আপোনালোকৰ 31.40 বা আপোনালোকৰ 50 জেনেৰেলৰ কাট অফ গৈছে। মানে আপোনালোকৰ মোৰ লগৰ এজন আছিল, তেওঁ 31.72 আছে আৰু তেওঁ ৰিটেন টেষ্টৰ বাবে চিলেক্ট হৈছে আৰু তেওঁ এতিয়া চাকৰি কৰি আছে। কিন্তু এজনে 31.23 মানে 31.23 কাৰণে তেওঁ ৰিটেন টেষ্টত বহাৰ সুবিধা নাপালে। সেইবাবে মই অনুমান কৰি কৈছোঁ যে 31.40 নাইবা 50 তেনেকুৱা এটা কাট অফ গৈছে। মানে আপোনালোকৰ 31 প্লাছ, এইফালে 32 যোৱা নাই, কিন্তু আপোনালোকৰ 31.50 সিমান কাট অফ গৈছে। জেনেৰেলৰ ক্ষেত্ৰত আপোনালোকৰ OBC MOBC তাতকৈ অকণমান কম গৈছে আৰু ST SC অলপ কম গৈছে। আৰু ছোৱালীৰ ক্ষেত্ৰত আপোনালোকৰ নেক্সট টাইমৰ ভিডিঅ' বনাই জনাই দিম। ছোৱালী মই আপোনালোকৰ যিটো ৰাণচিলি, সেই ৰাণচিলিটো দেখুৱাই মই নেক্সট এটা ভিডিঅ' বনাই দিম। আপোনালোকৰ ল'ৰাৰ ক্ষেত্ৰত কৈ আছোঁ, ল'ৰাৰ ক্ষেত্ৰত জেনেৰেলৰ ফৰেষ্ট গাৰ্ডৰ যিটো ফিজিকেল কাট অফ, সেই ফিজিকেল কাট অফটো 31.40 নাইবা 42 মান গৈছে। আপোনালোকৰ OBC ক্ষেত্ৰত অলপ কম আৰু ST SC ক্ষেত্ৰত অলপ কম। তাৰপিছত আপোনালোকৰ যিটো ৰিটেন টেষ্ট, সেই ৰিটেন টেষ্টত কাট অফ কিমান গ'ল সেইটো কোনেও ক'ব নোৱাৰে। কাৰণ ৰিটেন টেষ্টত কোনো ধৰণৰ আপোনালোকৰ OMR আপুনি চেক কৰিব পৰা সুবিধা নাছিল বা আপোনালোকৰ কাট অফো দিয়া নাছিলে, সেইবাবে কোনেও নাজানে। তাৰপিছত আপোনালোকৰ যিখিনি মানুহে আপোনালোকৰ ৰিটেন টেষ্ট দিবলৈ পাইছিলে, মানে এটা পোষ্টৰ এগেইনষ্টত 5জনকৈ ৰিটেন দিবলৈ পাইছিল আৰু ৱাৰ্কিং টেষ্ট দিবলৈও এটা পোষ্টৰ এগেইনষ্টত 5জনকৈ পাইছিল। মানে যিখিনি ৰিটেন টেষ্ট দিবলৈ পাইছে সেই সকলোখিনিয়ে ৱাৰ্কিং টেষ্ট দিবলৈ পাইছে। তাৰপিছত আপোনালোকৰ যিটো ভাইভা, সেই ভাইভালৈ এটা পোষ্টৰ এগেইনষ্টত 2জনকৈ পাইছিল আৰু আপোনালোকৰ ফাইনেল যিটো মেৰিট, সেই ফাইনেল মেৰিটত কাট অফ কিমান হৈছে সেইটো কোনেও জানে। মাত্ৰ সকলোৱে এটা ক'ব পাৰিব যে মই চাকৰি পালোঁ, মই ফিজিকেলৰ কাট অফ ইমান পাইছিলোঁ। এতিয়া মই ফৰেষ্ট গাৰ্ডত চাকৰি পালোঁ, ফৰেষ্ট গাৰ্ডত মই ফিজিকেলৰ কাট অফটো ক'ব নোৱাৰোঁ, কিন্তু মই ফিজিকেলত মাৰ্ক পাইছিলোঁ 34 পইণ্ট চামথিং, 76 নে আপোনালোকৰ 4টো তেনেকুৱা কিবা এটা, 34 প্লাছ পাইছোঁ। মানে মই 34 প্লাছ মাৰ্ক পাইছোঁ। এতিয়া আপোনালোকক আজিৰ ডেটত কোনেও সঠিককৈ ক'ব নোৱাৰে যে 2023 চনত ফৰেষ্ট গাৰ্ডত ফিজিকেল কাট অফ, ৰিটেন কাট অফ বা ভাইভা কাট অফ বা ফাইনেল মেৰিটৰ কাট অফ কোন হৈছিল সেইটো কোনেও ক'ব নোৱাৰে। এতিয়া আপোনালোকৰ ফৰেষ্ট গাৰ্ডত নতুনকৈ যি 504টা পদ মুকলি হৈছে, তাত জেনেৰেল মেল কেণ্ডিডেটৰ কাট অফ 35ৰ পৰা 36 যাব। আপোনালোকে চাই থওক, আপোনালোকৰ 35ৰ পৰা 36 কাট অফ যাব। এতিয়া বহুতে ক'ব যে 35 উঠাটো ইমান সহজ নহয়, কিন্তু আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ যিটো কাট অফ, সেই কাট অফটো অল আছাম যায়, সেইবোৰ অকণমান কম যায়, হ'লেও আপোনালোকৰ 35 যাব। এতিয়া বহুতে ক'ব যে 35 200 মিটাৰ ট্ৰেক্টৰত উঠোৱাটো ইমান সহজ নহয়। আপোনালোকৰ এনেকুৱা কিছুমান ল'ৰা আছে, তেওঁলোক বা ছোৱালী আছে, তেওঁলোকে 35 36 37 উঠাই দিব। এতিয়া আপোনালোকৰ 200 মিটাৰ ট্ৰেক্টৰতে অসম আৰক্ষী যিখিনি নিযুক্তি হৈ গ'ল, তাত আপোনালোকৰ ছোৱালী কাট অফ 33 34 গুচি গৈছে। গতিকে আপোনালোকৰ যেতিয়া অহা বছৰ নাইবা আপোনালোকৰ অলপ দিনৰ পিছত ইণ্টাৰভিউ হ'ব, তাত আপোনালোকৰ 35 বা 36 কাট অফটো কোনো ডাঙৰ কথা নহয়। গতিকে আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ যিটো কাট অফ, এই জেনেৰেল কেণ্ডিডেটৰ মেলৰ ক্ষেত্ৰত 35 36 ধৰক, তাতকৈ OBC MOBC অকণমান কম যাব আৰু ST SC অলপ কম যাব। আপোনালোকৰ ছোৱালীৰ ক্ষেত্ৰতো একে, ছোৱালী আপোনালোকৰ কাট অফটো আজিকালি বেছিয়ে যায়। ছোৱালীও আপোনালোকৰ 35 প্লাছ, জেনেৰেলৰ 35 প্লাছ যাব। গতিকে আপুনি যদি ফৰেষ্ট গাৰ্ডত এটা চাকৰি ল'ম বুলি ভাবি আছে, তেন্তে ফিজিকেল টেষ্টত 35 প্লাছ মাৰ্ক স্ক'ৰ কৰিব পাৰিলেহে আপুনি যিটো নেক্সট ডে ৰিটেন টেষ্টলৈকে যাব পাৰিব। তাৰপিছত ৰিটেনৰ ক্ষেত্ৰতো আপোনালোকৰ একেই হ'ব। ৰিটেনত আপোনালোকৰ মিনিমাম 35 37 মাৰ্ক স্ক'ৰ কৰিব লাগিব। আপুনি 30 প্লাছ মাৰ্ক যদি ৰিটেনত স্ক'ৰ কৰে, তেতিয়াহে আপুনি ফাইনেল মেৰিটত আপুনি চিলেকশ্যন হোৱাৰ বহুত বেছি চান্স আছে। গতিকে আপুনি যদি ফৰেষ্ট গাৰ্ডত এটা চাকৰি ল'ম বুলি ভাবি আছে, তেন্তে ফিজিকেল টেষ্টত আপুনি ল'ৰা হওক নহ'বা ছোৱালী হওক 35
প্লাছ মাৰ্ক স্ক'ৰ কৰিবলৈ চেষ্টা কৰক আৰু ৰিটেন টেষ্টত আপুনি যাতে এটা 30+ মাৰ্ক স্ক'ৰ কৰিব পাৰে তাৰ বাবে নিজকে ভালদৰে সাজু কৰক। আৰু আপোনালোকৰ যিটো ভাইভা, সেই ভাইভাত আপোনালোকৰ ইমানো বেছি টাফ নহয়, আপোনালোকৰ ভাইভাত ইমান বেছি টান কুৱেশ্যন নাহে, আপোনালোকৰ ভাইভাত ইমান টান নহয়। গতিকে আপোনালোকৰ যিটো মেইন স্ক'প সেইটো হৈছে যে আপুনি প্ৰথম ফিজিকেলত এটা ভাল মাৰ্ক উঠাব লাগিব আৰু ৰিটেন টেষ্টত এটা ভাল মাৰ্ক উঠাব লাগিব, তেতিয়া আপুনি ফাইনেল চিলেকশ্যন পাব। বা ভাইভা মাৰ্কে ইমান আপোনালোকক সহায় নকৰে, কিয়নো আপোনালোকৰ যিটো মেইন সেইটো হৈছে ফিজিকেল। যদি আপুনি ফিজিকেলৰ ভাল মাৰ্ক স্ক'ৰ কৰিব নাই, তেতিয়া ৰিটেনলৈকে যাব নাই, বা ৰিটেনটো যদি আপুনি ভাল মাৰ্ক নাপায় তেন্তে আপুনি ভাইভালৈ নাযায় বা আপুনি ফাইনেল চিলেকশ্যন নাপায়। গতিকে আপোনালোকে মেইনলি এতিয়া ফিজিকেল টেষ্টৰ বাবে সাজু কৰক প্ৰথম, আৰু লগতে ৰিটেন টেষ্টৰ বাবে ভালদৰে পঢ়া শুনা কৰি থাকক। আপোনালোকৰ মেল হওক নাইবা ফিমেল হওক 35+ মাৰ্ক স্ক'ৰ কৰিব পাৰিলেহে জেনেৰেলৰ ক্ষেত্ৰত আপুনি যিদিনা নেক্সট ডে সেই নেক্সট ষ্টেপলৈকে যাব পাৰিব। ধন্যবাদ।